গ্রেপ্তার করক কোচিং সেন্টার জ্বলোৱা দুষ্কৃতিকাৰী গ্ৰেপ্তাৰ কৰক কোচিং সেন্টার জ্বলোৱা দুষ্কৃতিকাৰী গ্ৰেপ্তাৰ কৰক শিক্ষানুষ্ঠানক এনেদৰে ব্যৱহাৰ কৰা দুষ্কৃতিকাৰী গ্ৰেপ্তাৰ কৰক 10 তাৰিখত মই সংবাদমেল পাতাৰ পিছত কি সংক্ৰান্তত টংকেশ্বৰ ৰাভাৰ নাম বিভ্ৰান্তিৰ যিটো তেখেতৰ বিতৰ্ক সেই বিতৰ্কটো তেখেতক স্পষ্টভাৱে ক্লিয়াৰিফিকেশ্যন দিয়াৰ কাৰণে এই সংবাদমেলটো পাতাৰ ব্যৱস্থাটো কৰিছিলোঁ। কিন্তু সংবাদমেলৰ এদিন পিছতেই মোৰ কোচিং চেণ্টাৰখন জ্বলাই ভস্মীভূত কৰাৰ মই সন্দেহ প্ৰকাশ কৰিছোঁ টংকেশ্বৰ ৰাভাক। আৰু পিছৰ দিনাই অৰ্থাৎ 12 তাৰিখত মানে মই এটা কেছ ৰেজিষ্টাৰ্ড হৈ তেখেতক মই অনুসন্ধানৰ কাৰণে পুলিচ প্ৰশাসনক ব্যৱস্থা ল'বলৈ দিছিলোঁ। কিন্তু এতিয়ালৈকে পুলিচ প্ৰশাসনে কোনো ব্যৱস্থা কৰা নাই। তাৰ সলনি তেখেতৰ ভেৰণীয়া গুণ্ডা বাহিনীৰ মণ্টু ৰাভাৰ দৰে একাংশ দুষ্কৃতিকাৰীয়ে মোক পুনৰাই ওলোটাই কেছ দিয়াৰ এটা প্ৰক্ৰিয়া 20 তাৰিখে চলোৱা বুলি মই গম পাইছোঁ। আৰু কিয় এনেকুৱা ধৰণৰ ঘটনা ঘটিবলৈ পালে তেখেতক ৰক্ষণাবেক্ষণ দিবলৈ তেখেতসকলে উঠি পৰি লাগিছে, ইয়াৰ দ্বাৰা বুজা যায় যে দুষ্কৃতিকাৰী প্ৰকৃততে কোন এই কেছটোৰ জৰিয়তে জল পটকত মানে ক্লিয়াৰ হৈ ওলাইছে। এতিয়া মই তেনেকেই কম, মই যিসমূহ দুষ্কৃতিকাৰী একচুৱেলি মণ্টু ৰাভাক স্পেচিয়েলি মই মেনশ্যন কৰিছোঁ। এতিয়া মণ্টু ৰাভা ওদালগুৰিৰ এজন ল'ৰা হয়। তেখেতে যোনেই নহওক, যিহেতু তেখেতক এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ আগতেই, আৰু ছেকেণ্ডবাৰ তেখেত ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ তেখেত মোক ইয়াৰ পিছতেই আকৌ মানে যোৱা 20 তাৰিখত মই গম পাইছোঁ যে আমাৰ ৰাভা হাছঙৰ টংকেশ্বৰ ৰাভাৰ দলৰ নেতৃত্বত একাংশই মোক কেছ দিয়া বুলি মই গম পাইছোঁ বকো পুলিচ ষ্টেচনত। আৰু ইয়াকে কি বুজায়, জনসাধাৰণে ইতিমধ্যে বুজি পাইছে যে কেছ দিয়াৰ যুক্তি ক'ত থাকিল তেখেতসকলৰ। এই কামটো কৰিব লাগিছিল যাক মই কেছটো দিছিলোঁ তেখেতে ক্লিয়াৰিফিকেশ্যন দিব লাগে। কিন্তু ওলোটাকৈ গোসাঁই ঘৰত কোন, আমি কল খোৱা নাই, এনেকুৱা ধৰণৰ কথাৰে আল্টিমেটলি দোষী কোন, প্ৰশাসনে নিৰ্দিষ্টকৈ তেখেতসকলে অনুসন্ধানত ধৰাৰ ব্যৱস্থাটো কৰিব লাগে। হয়, মই অনুভৱ কৰা নাই। তেখেতসকলে নিশ্চয় প্ৰকৃত অনুসন্ধান চলাই আছে, আৰু দোষীক নিশ্চয় কৰায়ত্ব কৰাৰ কাৰণে তেখেতসকলে ভিতৰি তেখেতে অনুসন্ধান চলাই আছে। 10 তাৰিখত মই সংবাদমেল পাতাৰ পিছত কি সংক্ৰান্তত টংকেশ্বৰ ৰাভাৰ নাম বিভ্ৰান্তিৰ যিটো তেখেতৰ বিতৰ্ক সেই বিতৰ্কটো তেখেতক স্পষ্টভাৱে ক্লিয়াৰিফিকেশ্যন দিয়াৰ কাৰণে এই সংবাদমেলটো পাতাৰ ব্যৱস্থাটো কৰিছিলোঁ। কিন্তু সংবাদমেলৰ এদিন পিছতেই মোৰ কোচিং চেণ্টাৰখন জ্বলাই ভস্মীভূত কৰাৰ মই সন্দেহ প্ৰকাশ কৰিছোঁ টংকেশ্বৰ ৰাভাক। আৰু পিছৰ দিনাই অৰ্থাৎ 12 তাৰিখত মানে মই এটা কেছ ৰেজিষ্টাৰ্ড হৈ তেখেতক মই অনুসন্ধানৰ কাৰণে পুলিচ প্ৰশাসনক ব্যৱস্থা ল'বলৈ দিছিলোঁ। কিন্তু এতিয়ালৈকে পুলিচ প্ৰশাসনে কোনো ব্যৱস্থা কৰা নাই। তাৰ সলনি তেখেতৰ ভেৰণীয়া গুণ্ডা বাহিনীৰ মণ্টু ৰাভাৰ দৰে একাংশ দুষ্কৃতিকাৰীয়ে মোক পুনৰাই ওলোটাই কেছ দিয়াৰ এটা প্ৰক্ৰিয়া 20 তাৰিখে চলোৱা বুলি মই গম পাইছোঁ। আৰু কিয় এনেকুৱা ধৰণৰ ঘটনা ঘটিবলৈ পালে তেখেতক ৰক্ষণাবেক্ষণ দিবলৈ তেখেতসকলে উঠি পৰি লাগিছে, ইয়াৰ দ্বাৰা বুজা যায় যে দুষ্কৃতিকাৰী প্ৰকৃততে কোন এই কেছটোৰ জৰিয়তে জল পটকত মানে ক্লিয়াৰ হৈ ওলাইছে। এতিয়া মই তেনেকেই কম, মই যিসমূহ দুষ্কৃতিকাৰী একচুৱেলি মণ্টু ৰাভাক স্পেচিয়েলি মই মেনশ্যন কৰিছোঁ। এতিয়া মণ্টু ৰাভা ওদালগুৰিৰ এজন ল'ৰা হয়। তেখেতে যোনেই নহওক, যিহেতু তেখেতক এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ আগতেই, আৰু ছেকেণ্ডবাৰ তেখেত ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ তেখেত মোক ইয়াৰ পিছতেই আকৌ মানে যোৱা 20 তাৰিখত মই গম পাইছোঁ যে আমাৰ ৰাভা হাছঙৰ টংকেশ্বৰ ৰাভাৰ দলৰ নেতৃত্বত একাংশই মোক কেছ দিয়া বুলি মই গম পাইছোঁ বকো পুলিচ ষ্টেচনত। আৰু ইয়াকে কি বুজায়, জনসাধাৰণে ইতিমধ্যে বুজি পাইছে যে কেছ দিয়াৰ যুক্তি ক'ত থাকিল তেখেতসকলৰ। এই কামটো কৰিব লাগিছিল যাক মই কেছটো দিছিলোঁ তেখেতে ক্লিয়াৰিফিকেশ্যন দিব লাগে। কিন্তু ওলোটাকৈ গোসাঁই ঘৰত কোন, আমি কল খোৱা নাই, এনেকুৱা ধৰণৰ কথাৰে
আল্টিমেটলি দোষীকণ প্ৰশাসনে নিৰ্দিষ্টকৈ তেখেতসকলে অনুসন্ধানত ধৰাৰ ব্যৱস্থাটো কৰিব লাগে। হয়, মই অনুভৱ কৰা নাই। তেখেতসকলে নিশ্চয় প্ৰকৃত অনুসন্ধান চলাই আছে, আৰু দোষীক নিশ্চয় কৰায়ত্ব কৰাৰ কাৰণে তেখেতসকলে ভিতৰি তেখেতে অনুসন্ধান চলাই আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।